আমিতো খতমেতো কৰিব লাগে। স্যাৰ আপোনাৰ ওপৰত এটা অভিযোগ কেছ কৰাৰ এটা গুৰুত্বৰ অভিযোগ দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা শব্দৰ বিষয়ে খতম কৰি দিম বুলি কোৱা শব্দটো খতমেটোতো আমিতো খতমেতো কৰিব লাগে। জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰীক খতম নকৰে, চোৰাং চিকাৰীক খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে, সি লাগিলে দিলৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ গুলীয়াই খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।